রূপৈহাটৰ লাউখা বনগাঁৱত চাঞ্চল্যকৰ ঘটনা পুখুৰীৰ পাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱকৰ মৃতদেহটো কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য পুৱাৰ ভাগত পুখুৰীৰ পাৰত মৃতদেহটো প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিনাক্ত কৰে মৃতদেহটো উদ্ধাৰ হোৱা মৃতদেহটো নিজ লাউখাৰ বিতু মণ্ডল বুলি জানিব পৰা গৈছে পুৱাৰ ভাগতে মৃত যুৱকজনক স্বপন বিশ্বাস নামৰ আন এজন ব্যক্তিৰ সৈতে দেখা পাইছে স্থানীয় লোকে হত্যাৰ সন্দেহত আৰক্ষীয়ে স্বপন বিশ্বাসক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত সত্যতা পুনৰ জনাইছো ৰূপৈহাটৰ নিজ লাউখা বনগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা আৰু ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নিজ লাউখাত মৃতদেহক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নিজ লাউখাত পুৱাৰ ভাগতে পুখুৰীৰ পাৰত এটি অচিনাকি মৃতদেহ প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে আৰু স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিনাক্ত কৰে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ হোৱা মৃতদেহটো নিজ লাউখাৰ বিতু মণ্ডল বুলি জানিব পৰা গৈছে পুৱাৰ ভাগতে মৃত যুৱকজনক স্বপন বিশ্বাস নামৰ আন এজন ব্যক্তিৰ সৈতে দেখা পাইছিল স্থানীয় লোকে হত্যাৰ সন্দেহত আৰক্ষীয়ে স্বপন বিশ্বাস নামৰ লোকজনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত সত্যতা এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো ৰাতিপুৱা 5:30-6টামান বজাত লাউখা বজাৰত দেখিছোঁ খালি তেখেতে চাইকেলখন চলাইছে এওঁ পিছফালে বহিছে তাৰপিছত দেখিছে তিনিআলিফালে আহে ইমানখিনি মই দেখিছোঁ তাৰ বাহিৰে মই একো দেখা নাই এতিয়া ৰাতিপুৱা কিমানমান বাজিছিল সেই সময়ছোৱাত এতিয়া 5:30-6টামান বাজিছে কি নাম যুৱকজনৰ সেইটো যিজনে লৈ আহিছে সেইজনৰ নাম স্বপন বৰ্তমান মৃতদেহটো চিনাক্ত হৈছে মৃতদেহটো চিনাক্ত হৈছে মই তেখেতক ৰাতিপুৱা দেখিছোঁ জিন্দা একেলগে আহিছে এতিয়া বৰ্তমান মৃতদেহ দেখিছোঁ বেয়া লাগিছে দেখিলোঁ কোন জেগাৰ হয় মানুহজন ল'ৰাজন এতিয়াতো ল'ৰাজন হেৰি হয় কিবা আন্ধাৰীপাৰা হয় তাৰ বয়স কিমানমান হ'ব অনুমানিক এইটোতো মই ক'ব নোৱাৰিম মৃত ব্যক্তিগৰাকীৰ নাম কি সেইটো মই নাজানো যাৰ লগত আহিছিলে তাৰ নাম কি তাৰ নামটো স্বপন স্বপনৰ ঘৰ এনেই বলখেলা ফিল্ডৰ ওচৰত লাউখোৱা বলখেলা পুৱাৰ ভাগত দেখিছিলে আপুনি পুৱাৰ ভাগত দেখিছোঁ দুজন একেলগতে আহিছে ভাল মানুহ জীৱিত মানুহ